28 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে 21 সংখ্যক সৌদৌসম দিবানৈশ টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট। প্ৰয়াত ব্ৰিগেডিয়াৰ ধীৰেন্দ্ৰনাথ বৰদলৈ সোঁৱৰণত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাখন। অহা 9 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনত 72টা দলে অংশগ্ৰহণ কৰিব। মঙলবাৰে পতাকা উত্তোলন তথা বন্তি প্ৰজ্বলনেৰে মাছখোৱা ঈদগাহ মৈদামত অনুষ্ঠিত হয় উদ্বোধন অনুষ্ঠান। মাছখোৱা ক্ৰিকেট ক্লাবৰ দ্বাৰা অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰতিটো মেচ 8 অভাৰৰ হ'ব। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কৰিছোঁ যে এই যোৱা 21তম বৰ্ষ এই উদ্বোধন আপোনালোকে খেলখন পাতি আহিছে। শ্ৰদ্ধাৰ ধীৰেন্দ্ৰনাথ বৰদলৈ ডাঙৰীয়াদেৱৰ সোঁৱৰণত আৰু বৰ্তমান ক্ৰিকেটটো এটা ফেষ্টিভেল হৈ পৰিছে। আগতে খেল আছিলে, কিন্তু আজিকালি এটা উৎসৱ হৈ আছে। আৰু আপোনালোকৰ ইয়াত উৎসৱমুখৰ পৰিৱেশটো দেখি সঁচাকৈ ভাল পাইছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকৰ এইখন খেলপথাৰৰ পৰাই ভাৰতবৰ্ষ বা সমগ্ৰ বিশ্ববিখ্যাত ক্ৰিকেটাৰ ওলাওক। তাৰ বাবে আমি আন্তৰিক শুভকামনা জনাইছোঁ। আপোনালোকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই ঠাইৰ পৰা, এইখন কোৰ্টৰ পৰা, এইখন ফিল্ডৰ পৰাই আপোনালোকৰ যিখিনি প্ৰচেষ্টা, এই প্ৰচেষ্টাত ভাল ভাল খেলুৱৈ ওলাওক আৰু সমগ্ৰ বিশ্বতে নাম জাতিষ্কাৰ কৰক। ধন্যবাদ। মই প্ৰথমতেই মাছখোৱা ক্ৰিকেট ক্লাবৰ সকলোকে মই আমাৰ পৰিয়ালৰ পিনৰ পৰা অধিক ধন্যবাদ জনাইছোঁ, তেওঁলোকক আশীৰ্বাদ দিছোঁ। আজি 21 বছৰ হৈ গ'ল, কিন্তু এই টুৰ্ণামেণ্টটো ইমান এতিয়া গোটেই অসমত সকলোৱে জনা হৈ গৈছে। সেইকাৰণে তেওঁলোকক মই আশীৰ্বাদ দিওঁ, জনাওঁ যে ভৱিষ্যতেও তেওঁলোকে ইয়াতকৈ আৰু ভাল কৰিব পাৰে। আৰু এটা ভাল লাগিলে, যোৱাবাৰ মই কৈছিলোঁ ইয়াত কোচিং চেণ্টাৰ এটা কৰিব লাগে, আৰু যোৱা বছৰৰ পৰা কোচিং চেণ্টাৰটো ইয়াত হৈছে। গতিকে এতিয়া আমাৰ নেক্সট হ'ব কেনেকৈ আমি আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ লগত কেনেকৈ এফিলিয়েশ্যনটো কৰিব পাৰোঁ। যিহেতু এতিয়া সিহঁতে ক্ৰিকেট বলেদি খেলি আছে, আণ্ডাৰ 13 ল'ৰা। গতিকে সেইটো যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় এই মাছখোৱা ক্ৰিকেট ক্লাবৰ ভৱিষ্যতে বহুতখিনি ভালেই হ'ব আৰু গোটেই অসমত জনাজাত হৈ যাব যে এইটো এটা বেষ্ট ক্লাব অসমত আছে। ইয়াত যিটো আহি পেলাই দেখিছোঁ উৎসৱমুখৰ পৰিৱেশ, তাত সঁচাকৈ মই অভিভূত হৈছোঁ বুলিয়েই ক'ব লাগিব। কাৰণ ইমান সুন্দৰ পৰিৱেশত আৰু সকলোৰে যিখিনি উৎসাহ দেখিছোঁ, খেলুৱৈসকল, দৰ্শকসকল আৰু সাংবাদিকসকলৰ পৰা আদি সকলোৰে এটা বিশেষ উৎসাহ আজি ইয়াত দেখিবলৈ পাইছোঁ। দেখি পেলাই বৰ আনন্দিত হৈছোঁ। আৰু এই কথা জানিব পাৰি মই ভাল পাইছোঁ যে আজি 21 বছৰ ধৰি এই অনুষ্ঠানটো খুব সুন্দৰভাৱে চলাই আহিছে। আজি স্বচক্ষে মই দেখিলোঁ, আগতে খবৰ কাগজত বা ক'ৰবাত পঢ়োঁ বা খবৰ পাওঁ, কিন্তু এইবাৰ স্বচক্ষে দেখিবলৈ পালোঁ, মই নিজে উপস্থিত থাকিবলৈ পালোঁ। তাৰ কাৰণে বৰ সন্তোষ পাইছোঁ আৰু আশা কৰিছোঁ যাতে এইখন এখন সময়ত অসমৰ এটা মেজৰ টুৰ্ণামেণ্ট যাতে হৈ পৰে। কৰিলোঁ আৰু সাংঘাতিক পাব্লিকৰ এইটো দেখিছে আপোনালোকে উৎসাহ, এইটো আমাৰ এটা ফেষ্টিভেল ক'ব পাৰি 15 দিনীয়া। আৰু এইবাৰ এনেকুৱা হ'ল আমাৰ মানে 64টা টিম আমি ৰাখিছিলোঁ, কিন্তু এইবাৰ আমি 72টা টিম ল'বলৈ বাধ্য হ'লোঁ। মানে প্লেয়াৰখিনি সাংঘাতিক উৎসাহ যে আমাক ল'বই লাগিব, আমি খেলিব বিচাৰোঁ এইখন টুৰ্ণামেণ্ট। চ' আমি এইবাৰ 1 লাখ টকা দিছোঁ ফাৰ্ষ্ট প্ৰাইজ, আৰু 50,000 টকা দিছোঁ ৰাণাৰ্ছ আপক, আৰু মেন অফ দ্য চিৰিজ হিচাপে 15,000 টকাৰ মূল্যৰ উপহাৰ আছে। আজি আমাৰ মুখ্য অতিথি হিচাপে আছিল মৃণাল বৰুৱা। তেখেতে আজি ব্যস্তৰ মাজত আহি আমাৰ এটা সময় দিয়াৰ কাৰণে আমি তেওঁক ধন্যবাদ দিছোঁ। আৰু আমাৰ কি ক'লে পৰিয়ালৰ বাহিৰে আমাৰ দীপ বৰুৱা আছিল, লগতে আমাৰ স্থানীয় নাগৰিক, তেওঁ আমাৰ লগত সহায় সহযোগিতা কৰি আহিছে প্ৰত্যেক বছৰে। আৰু এখন মানে ফেষ্টিভেল আৰু কৈছোঁ, আৰু এবাৰ ফেষ্টিভেল এখন, আৰু বাচ্চাখিনি খেলুৱৈখিনি সাংঘাতিক উৎসাহ।
প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ সেলফি প্ৰতিযোগিতাৰ গীত ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন সেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Zuwa